কবিতাৰ শিৰোনাম ফাগুন। কবি ৰেখা বৰগোহাঁই। ফাগুন তই আহিলে সৰাপাতে উচুপি উচুপি কান্দে, কাৰণ তই যে সিহঁতৰ কাহিনীয় যৌৱন। ফাগুন তই আহিলে মদাৰ পলাশে আকাশৰ সীমনালৈকে জুই ছটিয়াইও অসুখী হৈ পৰে, কাৰণ প্ৰাণ ঢালি ৰং ছটিওৱাৰ পিছতো সিহঁত যে কোনো কামে কাজে নালাগে। ফাগুন তই আহিলে যৌৱনপ্ৰাপ্ত গাভৰুজাক অস্থিৰ হৈ পৰে, কাৰণ তই বাউলী হৈ সিহঁতৰ আঁচল উৰুৱাই দুগালত ফাকু আঁকি দিয়। ফাগুন তই আহিলে প্ৰকৃতি উন্মনা হৈ পৰে, চিনাকি বাটটো অচিনাকি হৈ পৰে। তথাপিও তই আহিলে নতুন আশাৰে পোখা মেলে, বিৰিখে বিৰিখে যৌৱনৰ উন্মেষ ঘটে, বসন্তৰ বাহ লাগি প্ৰকৃতি চঞ্চলা হৈ পৰে।